আইতাকৰ সৈতে শুই আছিল নাতিনী। ঠিক তেতিয়াই নাতিনীৰ সৈতে ঘটিল ভয়ংকৰ কাণ্ড। আইতাকৰ সৈতে শুই থাকোঁতেই শেষ হৈ গ'ল জীৱন। আইতাকৰ বুকুৰ মাজতেই হেৰাই গ'ল জীৱনৰ সপোন। আইতাকৰ বুকুৰ উমেও ৰক্ষা কৰিব নোৱাৰিলে। আইতাকৰ সৈতে একেখন বিচনাতে শুই আছিল নাতিনী। কিন্তু আইতাকে জনা নাছিল যে তেওঁৰ আদৰৰ নাতিনীক লৈ কোনোৱে অভিসন্ধি ৰচিছে। শুই থাকোঁতেই 13 বছৰীয়া নাতিনীৰ শৰীৰত পৰিছিল এসোপামান জুলীয়া পদাৰ্থ। যন্ত্ৰণাত কোচ মোচ খাই চিঞৰি উঠিছিল নাতিনী। সকলোৱে চিঞৰ শুনি আইতাক নাতিনীৰ কাষ পাইছিলহি আৰু বুজিব পাৰিছিল সেয়া কি। যন্ত্ৰণাত চিঞৰি থকা 13 বছৰীয়া কিশোৰীগৰাকীক GMCHলৈ প্ৰেৰণ কৰে স্থানীয় চিকিৎসালয়ে। ঘটনাৰ স্থান হাজো। 13 বছৰীয়া ছাত্ৰীগৰাকীৰ বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল এইটো ভণ্ড প্ৰেমিকে। কিন্তু বাৰে বাৰে ভণ্ড প্ৰেমিক ছামিনুল আলীৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল ছাত্ৰীগৰাকীয়ে। আৰু প্ৰতিশোধৰূপে ভণ্ড প্ৰেমিকে শুই থকা অৱস্থাত শৰীৰত ঢালিলে ভয়ংকৰ জুলীয়া পদাৰ্থ। প্ৰেমৰ নামত হাজোত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই ঘটনা। কোৱা হয় প্ৰেমত ফুলে তপোবন, প্ৰেমত ঘূৰে ভূমণ্ডল। পিছে হাজোত প্ৰেমত হাবুডুবু খাই জেলৰ আলহী হ'ল প্ৰেমিক। প্ৰেম প্ৰত্যাখ্যানে কাল হ'ল 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। প্ৰেম, ভালপোৱা, মৰম, বিশ্বাস এইবোৰ যেন হৃদয়ৰ অনুভূতি। ইজনে সিজনৰ মৰম আকুলতা বিশ্বাসৰ মাজতে জাগি উঠে প্ৰেম ভালপোৱা। কাকো কেতিয়াও জোৰ কৰি ভাল পাব নোৱাৰি। প্ৰেম নিজেই হৈ যায়। কিন্তু জোৰ কৰি প্ৰেম কৰিব গৈ এগৰাকী ছাত্ৰীৰ জীৱনলৈ অমানিশা নমাই আনিলে এটা ভণ্ড প্ৰেমিকে। সংকটজনক অৱস্থাত বৰ্তমান GMCHৰ বাৰ্ণ ইউনিটত জীৱন মৃত্যুৰ সৈতে যুঁজিছে 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। বিগত এমাহ ধৰি চিকিৎসাধীন হৈ আছে জীৱনক লৈ অযুত সপোন ৰচা কিশোৰীগৰাকী। ব্যুৰো ৰিপৰ্ট, দেশ টুডে।